নমস্কাৰ 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আজি লৈ আহিছোঁ বাছি চাওক। নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৈছিল নাইজেৰিয়া ভ্ৰমণত। নিশ্চয় আপোনালোকে জানে। আৰু নাইজেৰিয়াত কি কৰা হৈছিল যে নাইজেৰিয়াৰ ছেকেণ্ড হাইষ্ট নেশ্যনেল এৱাৰ্ড, নাইজেৰিয়াৰ দ্বিতীয় সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা গ্ৰাণ্ড কামাণ্ডাৰ অফ দ্য অৰ্ডাৰ অফ দ্য নাইজাৰ, যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিয়া হৈছিলে, এই বঁটাৰে সন্মানিত কৰা হৈছিলে। গতিকে কুৱেশ্যনত আহিব পাৰে যে গ্ৰাণ্ড কামাণ্ডাৰ অফ দ্য অৰ্ডাৰ অফ দ্য নাইজাৰ ইজ দ্য ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ কোনটো হাইষ্ট নেশ্যনেল এৱাৰ্ড হয়। ঠিক আছে, তো ছেকেণ্ড হাইষ্ট নেশ্যনেল এৱাৰ্ড হ'ব পাৰে, বা এই এৱাৰ্ডটো কোনখন দেশে প্ৰদান কৰিছে সেইটো আহিব পাৰে। আৰু যিহেতু নাইজেৰিয়া নিউজত আহিছে, গতিকে আমি লগতে চাব লাগিব। নাইজেৰিয়া আফ্ৰিকা মহাদেশৰ এখন দেশ হয়। এইখন নাইজেৰিয়াৰ পতাকা গ্ৰীণ, মাজত হোৱাইট, আৰু নাইজেৰিয়াৰ বৰ্তমান প্ৰেচিডেণ্ট বলা টিনুবু। ঠিক আছে, তো কুৱেশ্যনবোৰ এনেকৈ আহিব। কুৱেশ্যন অকল যে নিউজত নাইজেৰিয়া আছে এইটো নুসুধে যে ৰিচেণ্টলি প্ৰধানমন্ত্ৰী কোনখন দেশলৈ গৈছে, বহু দেশলৈ গৈছে, আৰু গোটেইখিনি দেশ মই লৈ আহিছোঁ। আৰু যিখিনি নিউজত আছে তাৰ পৰা তাৰ ৰিলেটেড কুৱেশ্যনবোৰ আহিব পাৰে, বা সুধি দিব পাৰে নাইজেৰিয়াৰ প্ৰধানমন্ত্ৰী কোন, প্ৰেচিডেণ্ট কোন। ঠিক আছে, কোনখন মহাদেশৰ এখন দেশ হয়, পতাকাখনৰ বিষয়ে সুধিব পাৰে। আজিকালি তেনেকুৱা কুৱেশ্যনবোৰ সোধা কৰিছে। আৰু লগতে মনত ৰাখিব যে এইটো যিটো নাইজেৰিয়াৰ ছেকেণ্ড হাইষ্ট নেশ্যনেল এৱাৰ্ড হয়, আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্বিতীয়গৰাকী বিদেশী ব্যক্তি হয় যিয়ে নাইজেৰিয়াৰ পৰা এইটো এৱাৰ্ড লাভ কৰিছে। চাওক, মই এটা কথা আপোনালোকক আকৌ কওঁ, কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকক এক্সট্ৰাকৈ লাগে কৈ আছে, কিন্তু যদি আপোনালোকে ভালদৰে আমাৰ ৰেগুলাৰ ক্লাছবোৰ চায়, বা 1000+ MCQ চিৰিজটো যদি চাইছে, বা যিসকলে PDF পাৰ্চেছ কৰিছে, ষ্টেটিক টপিকৰ লগত আমি কাৰেণ্ট এফেয়াৰ্ছবোৰ ধুনীয়াকৈ দিছোঁ। ৰাছিয়াৰ পৰাও কেইমাহমান আগত নৰেন্দ্ৰ মোদীক এটা সন্মান প্ৰদান কৰা হৈছিল, তাৰ বিষয়ে আমি ধুনীয়াকৈ পঢ়িছোঁ। ভূটানৰ পৰা দিয়া হৈছিল, সেইটোও পঢ়িছোঁ। গতিকে KSGS আছামত যিসকলে ৰেগুলাৰ ক্লাছ কৰে, যিসকলে প্ৰথমৰ পৰা আহি আছে, তেওঁলোকৰ সমস্যা কোনো নহয়। তেওঁলোকে বহুত মই কৈছোঁ ন, এটা ভাল পজিশ্যনত আছে, এক্সাম ভাল হ'ব। আৰু যিহেতু নাইজেৰিয়া নিউজত আহিছে, গতিকে আপোনালোকে অলপমান চাব লাগিব। অলপমান যদি টাফ কৰি দিয়ে নাইজেৰিয়াৰ লগত, তাৰ বাউণ্ডৰীত কোনকেইখন কাউণ্ট্ৰিয়ে বাউণ্ডৰী শ্বেয়াৰ কৰি আছে, নাইগাৰ, ঠিক আছে, কেমেৰুন, চাদেও কৰি আছে, দেন বেনিন, আৰু এইফালে চাওক আটলাণ্টিক অচিয়ান আছে। আজিকালি দেখিছেই নহয় কুৱেশ্যনৰ লেভেলটো কেনেকুৱা কৰিছে। গতিকে আহিব পাৰে, চাই থৈ দিয়ক, পৰীক্ষাত মনত আহি যাব। ঠিক আছে, নাও হৈ গ'ল, নাইজেৰিয়া হৈ গ'ল। আৰু সেই ছেইম টাইমতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গায়ানালৈও গৈছিলে, হয় নাই, গায়ানা। আৰু গায়ানাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যি গায়ানাৰ হায়েষ্ট নেশ্যনেল এৱাৰ্ড, ইয়াত ছেকেণ্ড হায়েষ্ট নহয়, হায়েষ্ট নেশ্যনেল এৱাৰ্ড দ্য অৰ্ডাৰ অফ এক্সিলেঞ্চ, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কিয়? ইয়াত আপোনালোকে হিন্টছটো পাই যাব। গতিকে এই কুৱেশ্যনটো অহাৰ চান্সেছ কম আছে। নাইজেৰিয়াৰ পৰা যদি কুৱেশ্যন আহে, কোনখন মহাদেশৰ পতাকা বা তাৰ ৰাষ্ট্ৰপতিৰ বিষয়ে আহিব পাৰে। কিন্তু এই চাওক, দ্য অৰ্ডাৰ অফ এক্সিলেঞ্চ আহিব পাৰে যে এই এৱাৰ্ডটো ৰিচেণ্টলি প্ৰধানমন্ত্ৰী মোদীক দিয়া হৈছে তলৰ কোনখন দেশে। ঠিক আছে, মনত ৰাখিব, গায়ানা। আৰু গায়ানাৰ কি কয়, আপোনাৰ ৰাজধানী হৈছে জৰ্জি টাউন। ঠিক আছে, জৰ্জি টাউন। অ'কে, বাদ দিয়ক, প্ৰনাউন্সিয়েশ্যন বাদ দিয়ক, আমি আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট, গতিকে অলপমান হৈ যায়। ঠিক আছে, নাও মেইন কি ক'লোঁ মই, দ্য অৰ্ডাৰ অফ এক্সেলেঞ্চ। লগতে মনত ৰাখিব যে গায়ানাৰ প্ৰেচিডেণ্ট, ঠিক আছে, HC ডক্টৰ মহম্মদ ইৰফান আলী। ঠিক আছে, এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হৈ যায়। চাওক, অসমীয়াত ট্ৰান্সলেট নকৰিলেও আপোনালোকে এইখিনি জানিব লাগিব। আৰু ইয়াতো বেলেগ অসমীয়া ইংলিছ একো নাই, মই কৈ দিছোঁ। লগতে আপোনালোকে যিহেতু গায়ানাখন আহিছে, চাই থ'ব, এইখন এখন চাউথ আমেৰিকাৰ, দক্ষিণ আমেৰিকাৰ এখন দেশ হয়। ঠিক আছে, আৰু দেখিছে এজন গায়ানাৰ প্ৰেচিডেণ্ট, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আৰু এখন পতাকা গ্ৰীণ, য়েল্ল', ৰেড কালাৰ আছে। চাই থৈ দিয়ক এবাৰ, নিউজত থকা কাউণ্ট্ৰি আহি যাব পাৰে। ঠিক আছে, অ'কে, সকলোতকৈ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কথা হ'ল দ্য অৰ্ডাৰ অফ এক্সেলেঞ্চ, যিটো হৈছে হায়েষ্ট নেশ্যনেল এৱাৰ্ড অফ গায়ানা। গায়ানাৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হৈছে। তেনেকৈ এইখন মেপত চাই থৈ দিয়ক, তাৰ চাৰিওফালে কি কি দেশে বাউণ্ডৰী শ্বেয়াৰ কৰি আছে। ভেনিজুৱেলা, ব্ৰাজিল, চুৰিনেম, আৰু ইফালে আছে আপোনাৰ আটলাণ্টিক অচিয়ান, আটলাণ্টিক মহাসাগৰ। ঠিক আছে, মই নাইজেৰিয়া আৰু গায়ানা দিলোঁ। আৰু আপোনালোকৰ কাম হ'ল যে নাইজেৰিয়াৰ কেপিটেল চাৰ্চ কৰক আৰু কমেণ্ট কৰি জনাওক। লগতে ৰিচেণ্টলি ৰাছিয়াই এটা এৱাৰ্ড প্ৰদান দিছিলে, যিটো ৰাছিয়াৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড আছিলে। তাৰ নামটো কমেণ্ট কৰি জনাব, যিটো আমি অলৰেডি পঢ়াই আহিছোঁ। আৰু একেলগে ডমিনিকা, ঠিক আছে, নৰেন্দ্ৰ মোদী যি 3 নেশ্যন ভিজিট কৰিছিলে, 3 কাউণ্ট্ৰি ভিজিট কৰিছিলে, ডমিনিকাও আছিলে। আৰু ডমিনিকাৰ পৰাও যি ডমিনিকাৰ হায়েষ্ট নেশ্যনেল এৱাৰ্ড, ঠিক আছে, ডমিনিকা এৱাৰ্ড বুলি কোৱা হয়, এইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰিছিলে। ঠিক আছে, আৰু মনত ৰাখিব যে ডমিনিকাৰ প্ৰেচিডেণ্ট চেলভানি বাৰ্টুন,
ঠিক আছে, নিউজত আছে। আৰু ডমিনিকাৰ যি কেপিটেল বা ৰাজধানী ৰেচিও, ঠিক আছে। অ'কে, বাকী এইখন চাইট হ'ব, ফ্লেগখন ইম্পৰ্টেণ্ট নহয়, তথাপিও চাইট হৈ দিয়ক। এণ্ড জানে এইখন আপোনাৰ নৰ্থ আমেৰিকাৰ এটা আইলেণ্ড হয়, আইলেণ্ড কাউণ্ট্ৰি হয়। এণ্ড নালাগে, মেপখন ইমান ইম্পৰ্টেণ্ট নহয় ইয়াৰ কাৰণে জাষ্ট এৱাৰ্ডটো আৰু প্ৰেচিডেণ্টৰ নাম আৰু ফ্লেগখন এবাৰ চাইট হৈ দিব, ঠিক আছে। এই তিনিটা আপোনালোকে গম পালে। নেক্সট আপোনালোকে জানে যে এইবাৰ G20 যি সামিট 19 নম্বৰ সামিট হৈছিলে ক'ত? ৰিঅ' ডি জেনেৰিঅ, ব্ৰাজিল, ঠিক আছে। আৰু G20ৰ বিষয়ে আমি ভালদৰে পঢ়িছোঁ, ভালদৰে আপোনালোকে গম পায়। গতিকে যিহেতু ব্ৰাজিলত হৈছিলে, ব্ৰাজিলৰ প্ৰেচিডেণ্টৰ নাম ইয়াত লিখা আছে লুইজ নাকিঅ লুলা দা চিলভা। ইমান দীঘল নাম নাহে, অ'কে, ঠিক আছে। বাট চাইট হৈ দিয়ক, আহিলে নক'ব মই নাহে বুলি কৈছোঁ, আহিবও পাৰে। নিজত থকা কাউণ্ট্ৰিবোৰৰ বস্তুবোৰ আমি চাব লাগে। তেনেকৈ এখন ব্ৰাজিলৰ যদি আপোনালোকে চাৰিসীমা চাই বা কোনকেইখন কাউণ্ট্ৰিৰ লগত বাউণ্ডৰী শ্বেয়াৰ কৰি আছে, এতিয়া দেখিছে গায়ানা আছে, ভেনিজুৱেলা আছে, কলম্বিয়া আছে, দেন পেৰু আছে, বলিভিয়া আছে, পাৰাগুৱে আছে। এইবোৰ চাইট হৈ দিব অলপ চলপ, কাৰণ দিব পাৰে যে তলৰ কোনখনে কৰা নাই। আৰু ব্ৰাজিল জানে কোন মহাদেশৰ কমেণ্ট কৰি জনাওক। সেইটো যদি নাজানে মানে মই কি ক'ম আৰু। অ'কে, ঠিক আছে। আৰু G20ৰ বিষয়ে অলপ জানিলে ভাল হয়। আপোনালোকে জানে যে G20 কম্প্ৰাইজেছ 19 কাউণ্ট্ৰিজ। G20 মানে 19খন কাউণ্ট্ৰি আছে, লগতে ইউৰোপীয়ান ইউনিয়ন আৰু যি লাষ্ট ইয়েৰ ৰিচেণ্টলি 2023 চনত আফ্ৰিকান ইউনিয়ন কি হৈছে ইয়াতে এড হৈছে। বাকী কাউণ্ট্ৰিখন এবাৰ নামটোৰ চাইট হৈ দিব: আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চাইনা, ফ্ৰান্স, জাৰ্মানী, ইণ্ডিয়া, ইণ্ডোনেছিয়া, ইটালী, জাপান, ৰিপাব্লিক অফ কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰবিয়া, চাউথ আফ্ৰিকা, তুৰ্কী, দ্য ইউনাইটেড কিংডম এণ্ড ইউনাইটেড ষ্টেটছ, ঠিক আছে। তো এইটো G20ৰ কাউণ্ট্ৰি, আৰু দুখন ইউনিয়ন আছে, ইউৰোপীয়ান ইউনিয়ন আৰু আফ্ৰিকান ইউনিয়ন। মন কৰিবলগীয়া কথা যে ৱৰ্ল্ডৰ মেজৰ যি ইকনমিক্স কাউণ্ট্ৰি ইয়াতে গঠিত হৈ আছে, আৰু 80% যি টোটেল GDP, ৱৰ্ল্ডৰ টোটেল 80% GDP G20ত আছে। 75% ইণ্টাৰনেশ্যনেল ট্ৰেড, আৰু 2/3 অফ দ্য ৱৰ্ল্ড পপুলেশ্যন। আই ডোণ্ট থিংক যে এই বস্তুখিনি আপোনালোকে মনত ৰাখিব লাগিব, বাট বেছি যদি অকণমান ডাঙৰ ওপৰৰ এক্সাম দিব যায়, তেনেহ'লে হয়তো এইখিনি আপোনালোকৰ কামত আহিব। বাকী G20 কেনেকৈ গঠিত হ'ল, কি হ'ল, ইয়াৰ ফিল'চফি এই নালাগে, ঠিক আছে। যদি পঢ়িব মন আছে স্ক্ৰীনশ্বট মাৰি পঢ়িব, আৰু যিটো মই PDF দিছোঁ তাতো ইয়াৰ বিষয়ে থৈ দিছোঁ। বাকী এইখিনি আপোনালোকে জানে G7, G8, G20ৰ কনচেপ্ট আগতেও কৈছিলোঁ। এই গোটেইখিনি G20ৰ কাউণ্ট্ৰি হয়। যদি আপুনি চাই G7ত আছে কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ইউনাইটেড কিংডম আৰু ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। ইণ্ডিয়া নাই, G7ত নাই। আৰু G8 যদি চাই G7 প্লাছ ৰাছিয়া, আৰু G7, G8 কাউণ্ট্ৰি প্লাছ বাকী এইখিনি আপোনাৰ G20 হৈ যায়। কিন্তু এইবাৰ যে G7 সামিট হৈছিল, ক'ত হৈছিল? এপুলিয়া, ইটালী, ঠিক আছে। হয়তো ইয়াৰ বিষয়ে ধুনীয়াকৈ পঢ়াইছিলোঁ, ক্লাছটো চাই ল'বগৈ, আদাৰৱাইজ মই ৰিআপলোড কৰি দিম। মোদীজী আছিলে কিয়? আৰে চিফ কি কয়, মানে কিছুমান কাউণ্ট্ৰি কি কৰে, ইনভাইট কৰে, ঠিক আছে। এজ এ ইনভাইটিং নেশ্যন আছিলে, কিন্তু G7ৰ ইণ্ডিয়া কি নহয়, ইণ্ডিয়া G7ৰ মেম্বাৰ নহয়। অ'কে, আগতে পঢ়াইছোঁ, আপোনালোকে নিশ্চয় ইয়াৰ বিষয়ে ভালদৰে জানিছে। লগতে ব্ৰিক্সৰ বিষয়ে পঢ়াইছোঁ, কিন্তু ৰিচেণ্টলি যিহেতু ব্ৰিক্স সামিট হৈ গৈছে ক'ত, কাজান, ঠিক আছে, ৰাছিয়া। আৰু ৰাছিয়া যিহেতু নিউজত আহিছে, ৰাছিয়াৰ প্ৰেচিডেণ্ট চাব, ভিডিঅ'টো চাব, তাত দিয়া আছে, তথাপিও দি দিছোঁ, ডেঞ্জাৰাছ মেন ভ্লাডিমিৰ পুটিন। ইউক্ৰেইনৰ কোন হয়, এডিৰিত আহিছিলে। আৰু বাকী যিখিনি প্ৰেচিডেণ্ট ফ্লেগ দিয়া আছে এবাৰ চাব। লগতে এইবাৰ যি ব্ৰিক্স সামিট হৈছিলে আপোনাৰ কাজানত, ব্ৰিক্সৰ বিষয়টো আমি কৈছোঁৱে, ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা এণ্ড চাউথ আফ্ৰিকা। আৰু এইবাৰ যদি চাই আপোনালোকৰ পাৰ্টিচিপেণ্ট যিখিনি কাউণ্ট্ৰি আছিলে, লগতে ব্ৰাজিল আছিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা, চাউথ আফ্ৰিকা, ব্ৰিক্সটো হয় ইজিপ্ট। আৰু এই নিউজটো আপোনালোকে নিশ্চয় পাইছেই যে নিউ লেডি জাষ্টিচ ষ্টেচু, আৰু যি আগৰ পৰা যি ৰিপ্লেচ কৰা হৈছে, কি চেঞ্জেছ হৈছে, তেনেকুৱা কুৱেশ্যন আহিব পাৰে। নিশ্চয় আপোনালোকে জানে, আগতে আমি গম পাইছিলোঁ যে কানুন আন্ধা হে, হয় নাই, আন্ধা কানুন, কিন্তু এতিয়াৰে পৰা কানুন আন্ধা নেহি হে, হয় নাই। চ' মেইনলি আপোনালোকে চাব যে আগৰ যিটো মূৰ্তি আৰু এতিয়াৰ যিটো মূৰ্তি, তাৰ মাজত চেঞ্জেছ এইটোৱেই হৈছে যে আগতে যে দ্য ব্লাইণ্ড ফল্ড ৱাজ ৰিমুভড, ঠিক আছে। আগতে ইয়াত দেখিছে ক'লা কাপোৰেৰে মাৰা আছিলে, হয় নাই, যে কাকো দেখা নাপায়, তাক এতিয়া আঁতৰাই দিছে। লগতে ইয়াতে চাওক, তৰোৱালৰ ঠাইত কি আহিছে, সংবিধান, ঠিক আছে। দ্য কনষ্টিটিউশ্যন ৱাজ প্লেচড ইন প্লেচ অফ দ্য sword। আৰু যি ৱেষ্টাৰ্ণ ড্ৰেছ আছিলে, ৱেষ্টাৰ্ণ ড্ৰেছক আঁতৰাই ইণ্ডিয়ান ড্ৰেছ অনা হৈছে, ঠিক আছে। আৰু যি পাল্লা বা স্কেল, সেইটো এতিয়াও আছে, তাক চেঞ্জেছ কৰা নাই। জাষ্ট আপোনালোকে চাইট হৈ দিয়ক, ইয়াৰ পৰা যেনেকুৱা কুৱেশ্যন আহিলেও সুধিব পাৰে, ইমান ফিল'চফি টাইপ কুৱেশ্যন নাহে ইয়াৰ পৰা। জাষ্ট কি চেঞ্জ কৰি কি চেঞ্জ কৰা হৈছে সেইখিনি আহিব পাৰে। নাও নিউ এপইণ্টমেণ্ট কিছুমান হৈছে, আৰু আপোনালোকে যিসকলে আমাৰ PDF লৈছে, PDF পাৰ্চেছ কৰিছে, তাতে সেই সময়ত বনাওঁতে
নিউ CGI আছিলে DY চন্দ্ৰচূড় হয়নে চ' ৰিচেণ্টলি চেঞ্জ হৈছে সঞ্জীৱ খান্না আৰু তেওঁ কিমান 51 নে 52 কমেণ্ট কৰি জনাব আৰু যি নিউ কেগ কোন হয় কে সঞ্জয় মূৰ্তি আৰু নিউ গভৰ্ণৰ অফ RBI সঞ্জয় মালহোত্ৰা এই তিনিজন মনত ৰাখি থৈ দিব ইম্পৰ্টেণ্ট ব্যক্তি হয় ভাৰতৰ গতিকে ডাইৰেক্ট নামটো সুধি দিবও পাৰে যিহেতু কাৰেণ্ট এফেয়াৰ্ছৰ লগত আমি ষ্টেটিক টপিকবোৰ মিলাই পঢ়োঁ আৰু আপোনালোকে যদি আমাৰ পৰা ইণ্ডিয়ান পলিটিৰ নোটছ লৈছে তেনেহ'লে আমি কেগৰ বিষয়ে পঢ়িছিলোঁ হয়নে কনষ্টিটিউচনেল বডি লগতে আৰ্টিকেল আমি 148ত পাওঁ আৰু কোনে প্ৰেচিডেণ্টে ঠিক আছে দ্য কেগ ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেওঁ কামবোৰ কি হয় কি কৰে এই সকলোবোৰ বস্তু আপোনালোকে নিশ্চয় পঢ়িছে আৰু মই এবাৰ মনত পেলাই দিছোঁ এই পেজকেইটা যদি দেখা নাই তেনেহ'লে এবাৰ চাই ল'ব আৰু তেনেকৈ যিহেতু সঞ্জীৱ খান্না নিউ CGI আৰু লগতে সুপ্ৰিম কোৰ্টৰ জাজ হ'বৰ কাৰণে হাই কোৰ্টৰ জাজ হ'বৰ কাৰণে কি কোৱালিফিকেশ্যন লাগে এবাৰ চাই থৈ দিব ঠিক আছে আৰু দ্য জাজেছ অফ সুপ্ৰিম কোৰ্ট আৰ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হয় নাই আৰু কোৱালিফিকেশ্যন কি লাগে ধুনীয়াকৈ আছে তেওঁ ভাৰতৰ চিটিজেন হ'ব লাগিব আৰু হি শুড হেভ বিন এ জাজ অফ এ হাই কোৰ্ট অৰ এ হাই কোৰ্ট ইন ছাকচেশ্যন ফৰ 5 years এইটো মনত ৰাখিব 5 years আৰু হি শুড হেভ বিন এন এডভকেট অফ এ হাই কোৰ্ট ঠিক আছে অৰ হাই কোৰ্ট ইন ছাকচেশ্যন ফৰ 10 years তো ইয়াতে খেলি মেলি লাগে এণ্ড আপোনালোকে ষ্টেটিক টপিকত যোনে লৈছে পাই গৈছে আৰু পিছত যদি মই সময় পাওঁ এবাৰ ইণ্ডিয়ান পলিটিটো কৰাবলৈ ট্ৰাই কৰিম অসমীয়া ইংৰাজী দুইটাতে আছে ইয়াত মই দিবলৈ খালি পাহৰি গ'লোঁ নাও আৰু এটা ইম্পৰ্টেণ্ট নিউজ আছিলে যে জেণ্ডাৰ গেপ ৰিপৰ্ট 2024 ঠিক আছে ৱৰ্ল্ড ইকনমিক ফৰামে কি কৰে ৰিলিজ কৰে আৰু 2024 মতে ইণ্ডিয়াৰ যি গ্লোবেল ৰেংক ঠিক আছে গ্লোবেল ৰেংক কিমান হয় 129 মনত ৰাখিব ইণ্ডিয়াৰ গ্লোবেল ৰেংক 129 আৰু যদি আপুনি যি সাউথ এছিয়া আছে সাউথ এছিয়াৰ কাউণ্ট্ৰিবোৰৰ ভিতৰত যদি ইণ্ডিয়াক আপুনি কম্পেয়াৰ কৰে তেনেহ'লে বাংলাদেশ নেপাল শ্ৰীলংকা ভূটানৰ পিছত আছে ঠিক আছে ইণ্ডিয়া আৰু মালদ্বীপছ আৰু পাকিস্তানৰ আগত আছে কিয় ইম্পৰ্টেণ্ট হৈ পৰে বহুবাৰ মই পৰীক্ষাত দেখিছোঁ এনেকুৱা কুৱেশ্যন আহে যে এজ পাৰ জেণ্ডাৰ গেপ ৰিপৰ্ট 2024 বা যিকোনো ৰিপৰ্ট যেতিয়া আহে প্ৰত্যেকখন দেশৰে ৰেংক হয় আৰু সেই ক্ষেত্ৰত আমাৰ যিবোৰ সাউথ এছিয়াৰ কাউণ্ট্ৰি আছে তাৰ মাজত কম্পেয়াৰ কৰা হয় কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে তলৰ কোনখন দেশতকৈ ইণ্ডিয়াৰ গ্লোবেল জেণ্ডাৰ গেপ ৰিপৰ্ট ভাল বা কোনখনতকৈ বেয়া গতিকে এই লিষ্টখন মনত ৰাখি থৈ দিয়ক কুৱেশ্যন যিয়ে নাহওক MCQ কৰি আপোনালোকে কৰিব পাৰিব ঠিক আছে তো সেইকাৰণে মই MCQত বেছি মাথা নামাৰোঁ তো যদি চাই বাংলাদেশ নেপাল শ্ৰীলংকা ভূটানৰ পাছত ইণ্ডিয়া আছে কিন্তু ইণ্ডিয়াৰ ৰেংক অভাৰঅল যদি চাই মালদ্বীপছ আৰু পাকিস্তানতকৈ ভাল এইটো আপোনাৰ গ্লোবেল ৰেংক ইণ্ডিয়াৰ কিমান 129 আউট অফ 146 কাউণ্ট্ৰি এইটো মনত ৰাখিব ঠিক আছে 146 কাউণ্ট্ৰিৰ ভিতৰত ইণ্ডিয়াৰ ৰেংক 129 আৰু যদি চাই জেণ্ডাৰ গেপ ৰিপৰ্ট ৱৰ্ল্ড ইকনমিক ফৰামে পাব্লিছ কৰে আৰু কিহৰ ওপৰত ভিত্তি কৰি পাব্লিছ কৰা হয় জানি থৈ দিয়ক ঠিক আছে চাই থৈ দিয়ক ইয়াৰ পৰা যে আহিলেও যাতে পাৰে হয় না ইকনমিক পাৰ্টিচিপেশ্যন এণ্ড অপৰচুনিটি এডুকেশ্যন এটেইনমেণ্ট হেল্থ এণ্ড ছাৰ্ভাইভেল পলিটিকেল এম্পাৱাৰমেণ্ট ঠিক আছে অ'কে নাও এইখিনি চাওক যে ৰিনেমিং আইলেণ্ড ইন আন্দামান নিশ্চয় আপোনালোকে নিউজত পাইছিলে হয়নে পৰ্ট ব্লেয়াৰ যাৰ নামটো চেঞ্জ কৰি কি কৰা হৈছিলে শ্ৰী বিজয়পুৰম সেইদৰে আন্দামানৰ বহুকেইটা দ্বীপৰ নাম চেঞ্জ কৰা হৈছে ইন ৰিচেণ্ট ইয়াৰ্ছ দ্য নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্ট হেজ ৰিনেম several island in the Andaman in an effort to set the colonial legacy ঠিক আছে তো colonial legacyৰ পৰা ৰক্ষা পাবলৈ বহুখিনি বস্তু চেঞ্জেছ কৰি আহি আছে যেনেকৈ এইটো অলৰেডি আমি চেঞ্জেছ কৰিলোঁ হয়নে মানে গভৰ্ণমেণ্টে চেঞ্জেছ কৰিলে এণ্ড এতিয়া দ্বীপৰ নামবোৰ ৰিনেম হৈ আছে সেইকাৰণে মনত ৰাখি থৈ দিব ইয়াৰ পৰা কেনেকৈ কুৱেশ্যন আহিব চাওক অল্ড নেম কি আছিলে পৰ্ট ব্লেয়াৰ তাৰ নতুন নাম শ্ৰী বিজয়পুৰম দেন অল্ড নেম যিটো ৰ'জ আইলেণ্ড আছিলে আন্দামানৰ এতিয়া নেতাজী সুভাষ চন্দ্ৰ বোস দ্বীপ বুলি কোৱা হৈছে আৰু যিটো অল্ড নেম আছিলে আপোনাৰ এভলোক আইলেণ্ড তাক স্বৰাজ দ্বীপ নামেৰে নতুন নামেৰে নামাকৰণ কৰা হৈছে আৰু অল্ড নেম যাৰ নেইল আইলেণ্ড আছিলে তাৰ শ্বহীদ দ্বীপ স্বৰাজ দ্বীপ নেতাজী সুভাষ চন্দ্ৰ বোস দ্বীপ আৰু শ্ৰী বিজয়পুৰম ইয়াৰ পৰা 20তকৈ বেছি কুৱেশ্যন কেনেকৈ বনিব পাৰে যে এনেকৈ দিলে স্বৰাজ দ্বীপ নিউ নেম অল্ড নেম কি আছিলে এইটো দিলে ঠিক আছে তাৰপিছত এইটো ইয়াৰ পৰাও দিব পাৰে চাওক MCQ আপোনালোকে নিজে কৰক আৰু MCQ বহু প্ৰকাৰে কৰিব পাৰে MCQ কৰাটো ইমান ডাঙৰ কথা নহয় বাছ এই বস্তুখিনি আপোনালোকে শিকি থ'লে ইয়াৰ পৰা যিকোনো বস্তু কৰিব পাৰিব আৰু তেনেকৈ এটা দ্বীপ নিউজত আছিলে যে সাগছ আইলেণ্ড ঠিক আছে মৰিচিয়াছ বাছ ইমানখিনি জানি থৈ দিয়ক ইয়াৰ বেকগ্ৰাউণ্ড কেনেকৈ কি হ'ল এতিয়া জানিবলৈ দৰকাৰ নাই পিছত যেতিয়া সময় আহিব মই নিজেই পঢ়াই দিম ঠিক আছে অ'কে আৰু অসমৰ যদি দুটা নিউজ চাই তেনেহ'লে নিশ্চয় জানে যে ৰিচেণ্টলি কেইমাহমান আগত যি চিফ মিনিষ্টাৰ ছেক্ৰেটেৰিয়েট ইন ডিব্ৰুগড় হয়নে
নতুনকৈ ইনাগ্ৰেট কৰিছে গুৱাহাটীত আছে আৰু নতুনকৈ এটা দ্বিতীয়টো ক'ত কৰিছে ডিব্ৰুগড়ত। ইয়াৰ ফলত কি হৈছে চাওক, আপাৰ আছামত এইখন অসম, ঠিক আছে, মোৰ ড্ৰয়িঙত নাযাব কাৰণ মই ডাইৰেক্ট মাউচ দি আঁকি আছোঁ, ঠিক আছে। অসম, ইয়াতে আপোনাৰ কিবা হ'লে গুৱাহাটীত আহিব লাগে। এতিয়া আপাৰ আছামত হোৱাৰ লগে লগে আপাৰ আছামৰ যিবোৰ ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ কাৰণে সুবিধা হৈ গ'ল, হয় নাই? গভাৰ্নেন্সৰ কাৰণে সুবিধা হ'ল, লগতে মানুহৰ ট্ৰান্সপৰ্টেশ্যন ফিজ কমি গ'ল, আৰু কিবা যদি সমস্যা থাকে সোনকালে পাই যাব। তো এইবোৰৰ কাৰণেই এইটো আমাৰ ইম্পৰ্টেণ্ট হৈ পৰে। বাট আপোনালোকৰ কাৰণে ডিব্ৰুগড়ত খুলিছে, ডিব্ৰুগড়ৰ স্থানটো বেছি ইম্পৰ্টেণ্ট। লগতে যি ভূমি পূজন হৈ গ'ল ৰিচেণ্টলি, নতুন যি ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত 12.21 কিলোমিটাৰ, যিয়ে শুৱালকুছি আৰু পলাশবাৰীক কি কৰিব, সংযোগ কৰিব। সেইকাৰণে আপোনালোকৰ শুৱালকুছি কি হয় ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংকত, পলাশবাৰী চাউথ বেংকত। এই বস্তুবোৰ মনত ৰাখিব। আজিকালি কুৱেশ্যনবোৰ সোধা হৈছে যে কোনখন ঠাই দি দিয়ে, ই গুৱাহাটীৰ পৰা কিমান দূৰত কি হয়। গতিকে যদি আপুনি ব্ৰহ্মপুত্ৰৰ ৰেফাৰেঞ্চত লয় তেনেহ'লে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত আছে শুৱালকুছি, দক্ষিণ পাৰত আছে কি পলাশবাৰী, কামৰূপ কি ৰুৰেল। আৰু অসমৰ মেপখন চাই পেলাই আপোনালোকে বস্তুবোৰ নিজেই এবাৰ কৰিব পাৰিব, ঠিক আছে। অ'কে, বাকী যিমানখিনি বস্তু আমি কৰিব লাগে সিমানখিনি কৰিছোঁ, আৰু কাৰেণ্ট এফেয়াৰ্ছ যিবোৰ ইম্পৰ্টেণ্ট আছে 3-4টামান ক্লাছত মই কৰিবলৈ ট্ৰাই কৰিম। বাছ যিমানখিনি দিছোঁ সিমানখিনি চাওক, কাৰণ আপোনালোকৰ কোনো দৰকাৰ নাই ইণ্ডিয়া নাইজেৰিয়াৰ ৰিলেশ্যন পঢ়িবৰ কাৰণে। ধৰি না আমি IR ভিতৰত সোমাই আছোঁ, নাই ন। যিখিনি কাৰেণ্ট নিউজত আছে, যিহেতু নাইজেৰিয়া আছে, গতিকে নাইজেৰিয়াৰ প্ৰেচিডেণ্ট, পতাকা আৰু কোনখন মহাদেশৰ হয় বা তাৰ চাৰিওফালৰ দেশ, আমি এইখিনি চাই থৈ দিছোঁ। অ'কে, তো ঠিক আছে, আজিৰ ক্লাছটো ইমানেই আছিলে। যদি মই পাৰোঁ ইয়াৰ পাছত মই অলপমান পুৰণা ক্লাছ এড কৰি দিম, বা মই কিছুমান বস্তু ৰিআপলোড কৰি দিম য'ত প্ৰেচিডেণ্টৰ নাম, পতাকা এইবোৰ থকা ক্লাছবোৰ আমি কৰাইছোঁ, সেইবোৰ এবাৰ আপোনালোকে চাব, বা মই ৰিআপলোড কৰি দিম। থেংক ইউ। আৰু কোৰ্চবোৰ লাগিলে 8822614404 কণ্টেক্ট কৰিব আৰু পাই যাব।